য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। ঠিক আমাৰ মুখ্যমন্ত্ৰীৰ লগতো হ'ল তেনেকুৱা। মুখ্যমন্ত্ৰীয়ে ভাবিছে ইলেকশ্যন আহি গ'ল আৰু মই যিবিলাক আঁচনি দিলোঁ তাতে সন্তুষ্ট হৈ সকলোৱে চাগে জুবিন গাৰ্গৰ ন্যায় কথাটো পাহৰি গ'ল। কিন্তু তেওঁ সেইটো যে একেবাৰে আশাত চেঁচা পানী ঢালিলে আপোনালোকে দেখিছেই। মুখ্যমন্ত্ৰী য'তে যায় এইকেইদিনত, বিশেষতে এই 2-3 দিনত কি হৈছে, জুবিন অনুৰাগীসকলে মুঠতে জুবিন গাৰ্গৰ ন্যায় দিয়ক বুলি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে। আৰু তাতে কিছুমান জেগাত মুখ্যমন্ত্ৰীৰ খং উঠিছে, আৰু খং উঠিলেও উপায় নাই, মুঠতে জুবিন গাৰ্গৰ ন্যায় লাগিবই। আপোনালোকে দেখিছে জুবিনৰ পিতৃৰ অৱস্থা একেবাৰে এতিয়া শোচনীয়, আৰু সেই গৰিমা গাৰ্গেও কি কৰিছে, সকলোৰে আগত তেওঁ কথাটো কৈছে কি ধৰণে জুবিন গাৰ্গে ন্যায় পাব লাগে নে নালাগে, নে তেওঁলোকৰ লগত কি চলি আছে, সকলোখিনি তেওঁ কি কৰিছে বিশ্লেষণ কৰিছে। সঁচাকৈ চকু পানী টুকিছে, সেয়াটো কৈছে। আৰু তেওঁৰ দেউতাক জুবিনৰ পিতৃ আপোনালোকেতো গম পায়ে কিমান অসুস্থ। যিয়ে নহওক, যিমান যি নহ'লেও তেওঁ পুত্ৰ এজন হেৰাই গৈছে, আৰু আগতে ছোৱালী এজনী হেৰাই গৈছে, নহয় জানো? কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়া আঁচনি দি পেলাইও কিন্তু একো বন্ধ কৰিব পৰা নাই, কাৰো মুখ বন্ধ কৰিব পৰা নাই। আৰু যিসকল জুবিন অনুৰাগীয়ে সেই সৎ সাহসেৰে আমাৰ মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰতিবাদ কৰিছে যে জুবিন গাৰ্গৰ ন্যায় দিয়ক, সেইখিনি ক'বলৈ সাহস কৰিছে, সেইখিনি সকলো অনুৰাগীসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দেই। তেওঁলোকে ইমান সৎ সাহসেৰে ইমান সুন্দৰকৈ ওলাই আহিছে। সঁচাকৈ আপোনালোকেও চাগে দেখিছে, নেদেখাকৈ থকা নাই। তাৰ মাজতো মই আপোনালোকক দেখাম, আৰু বহুত দুখেৰে কওঁ, বহুত দুখৰ মাজত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে আপোনালোকে যেতিয়া সেই কথাটো জানিব, আপোনালোকে নিজেই আচৰিত হ'ব যে মানুহজনীয়ে কেনেকৈ ভিডিঅ' বনাইছে, কিন্তু মই নিৰূপায়। বন্ধু বান্ধৱীসকল, একদম ভিডিঅ'টোৱে এতিয়া চমুৱাই থওঁ আপোনালোকৰ মাজলৈ। মই চাওকচোন, কি হৈছে, মুখ্যমন্ত্ৰীয়ে য'তে যায় ত'তে লাগি যায়, নহয়নে? সেইটো কাৰণেহে ক'লোঁ যে য'তে বাঘৰ ভয় ত'তেই ৰাতি হয়। আজিকালি আমাৰ উঠি অহা যুৱচাম এনেকুৱা ধৰণৰ, মুখ্যমন্ত্ৰীকতো সকলোৱে ভয় কৰে, কিন্তু কি হৈছে, এই যুৱচামে আৰু বিশেষতে জুবিন অনুৰাগীসকলে কিন্তু মুখ্যমন্ত্ৰীক ভয় নকৰি সৎ সাহসেৰে ওলাই আহিছে। আপোনালোকে চাই লওক। We want justice!
দেখিলেনে কিন্তু সঁচাকৈ মই বহুত আকৌ এবাৰ ধন্যবাদ দিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ একে সৰু ভিডিঅ' বনাইছোঁ আপোনালোকৰ মাজলৈ মানে একদম বাধ্যত পৰি গতিকে বাই বাই